নমস্কাৰ। আজিৰ ভিডিঅ'টো এটা স্পেচিয়েল ভিডিঅ' হৈ আছে। বহুত দিনৰ পৰা এই ভিডিঅ'টো বনাম বুলি ভাবি আছিলোঁ। এই যিটো ৰিক্সা দেখিছে, মাল টানা ৰিক্সা, আমাৰ ঘৰৰ পৰা বস্তুবিলাক লৈ যায়। এই ঠেলাবিলাক কোনো নম্বৰ নাই, কাৰ ঠেলা, কোন মালিক, কোনে চলাই আছে, কোনো খবৰ নাই। মোৰ যোৰহাট মিউনিচিপালিটি বোৰ্ডক অনুৰোধ, এনেকুৱা ঠেলাত যিমান আছে চবৰ এটা মালিকৰ ফোন নম্বৰ আৰু এটা নম্বৰ হ'ব লাগে। তেতিয়া কি হ'ব, কোন মালিকৰ কিমান ৰিক্সা আছে, কোনে চলাই আছে, মানুহবিলাকৰ আইডেণ্টিটি হ'ব। কাৰণ বহুত দুষ্কৃতিকাৰী মানুহ ইয়াত তেনেকুৱা মাল টানি থাকে আৰু ঘৰবিলাক অবজাৰ্ভ কৰি থাকে। ৰাতি তেওঁলোকে কুকৰ্ম কৰিবলৈ যায়। তো এইটো মোৰ অনুৰোধ, প্ৰশাসনৰো অনুৰোধ, তেওঁলোকৰ বিষয়ৰ বাবে কিবা এটা পদক্ষেপ ল'বলৈ। ধন্যবাদ।